So আমি কন্টিনিউ কৰো পটেনশিয়াল এনার্জি স্টার্ট কৰিব লাইছিলো তো পটেনশিয়াল এনার্জি কেতিয়া আহে কোট আহে কেনেকৈ আহে কথা হল আমি অলৰেডি কাইনেটিক এনার্জি পাইছিলো মেকানিক্যাল এনার্জি এটা ফর্ম যে মেকানিক্যাল এনার্জি দুই ধৰণৰ হয় পটেনশিয়াল এনার্জি আৰু কাইনেটিক এনার্জি ন কাইনেটিক এনার্জি আমি ডিসকাস কৰিছিলো যে বস্তু এটা যদি মুভ কৰি থাকে মোশনৰ কাৰণে তাৰ যেটো এনার্জি থাকে হেতুক আমি কাইনেটিক এনার্জি কওঁ ন পটেনশিয়াল এনার্জিটো কোৰ পৰা আহে কিয় আহে সো পটেনশিয়াল এনার্জিটো বডিটোৰ পজিশনৰ কাৰণে আহে সিস্টেম এটাৰ কনফিগাৰেশনৰ কাৰণে আহে ওকে আমি যদি এটা বডি লওঁ আমি পজিশন বুলি ক'ব লাগিব যদি সিস্টেম এটা কনসিডাৰ কৰো মোৰ দেন ওয়ান বডি হয় তাৰ কনফিগাৰেশনৰ কাৰণে বুলি ক'ব লাগিব এটা পটেনশিয়াল এনার্জি কেতিয়া আহে যেতিয়া ফোর্স এটা কনজারভেটিভ ফোর্স হয় সো সেই ফোর্সৰ ফিল্ডত যদি আমি অবজেক্ট এটা ৰাখো তেতিয়া তাৰ পটেনশিয়াল এনার্জি এটা আহে যেনে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনার্জি আমি পাওঁ কেতিয়া পাওঁ যে ইলেক্ট্ৰিক ফোর্সটো যেটো কনজারভেটিভ গতিকে ইলেক্ট্ৰিক ফিল্ডত যদি এটা চাৰ্জ আমি ৰাখো সেই চাৰ্জটো এটা এনার্জি থাকে সেই ফিল্ডৰ ভিতৰত ৰৈ থাকিলেও তাৰ এটা এনার্জি থাকে সো সেই এনার্জিটোক আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনার্জি বুলি কওঁ পটেনশিয়াল এনার্জি বহু ধৰণৰ থাকে ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনার্জি গ্ৰেভিটেশনাল পটেনশিয়াল এনার্জি ইলাস্টিক পটেনশিয়াল এনার্জি বহু ধৰণৰ থাকে ঠিক তেনেকৈ গ্ৰেভিটেশনাল ফিল্ডত যদি আমি এটা মাছ ৰাখো তাৰ এটা পটেনশিয়াল এনার্জি থাকে হেতুক আমি গ্ৰেভিটেশনাল পটেনশিয়াল এনার্জি বুলি কওঁ সো এইখিনি হল পটেনশিয়াল এনার্জিৰ আমাৰ এক্সাম্পল পটেনশিয়াল এনার্জিটো কেতিয়া আহিব যে ফোর্স টু কনজারভেটিভ ফোর্স হ'ব লাগিব কনজারভেটিভ ফোর্সৰহে আমি পটেনশিয়াল এনার্জি ডিফাইন কৰিব পাৰো ওকে কনজারভেটিভ ফোর্স ফিল্ডৰ ভিতৰত যদি আমাৰ অবজেক্ট এটা থাকে তেতিয়া তাৰ এটা এনার্জি থাকে সেই এনার্জিটোক আমি পটেনশিয়াল এনার্জি বুলি কওঁ আৰু পজিশন লৈলে বেলেগ হ'ব পজিশনৰ ফাংচন হয় ওকে এটা পটেনশিয়াল এনার্জিৰ ডেফিনিশন এই ডেফিনিশনটো আমি সদায় কেনেকৈ দিওঁ আমি এটা পজিশন বা এটা কনফিগাৰেশনৰ কাৰণে পটেনশিয়াল এনার্জি ডিফাইন নকৰো আমি কি কৰো আমি এটা বডি এটা পজিশনৰ পৰা আনটা পজিশনলৈ যাওঁতে যেটো পটেনশিয়াল এনার্জি চেঞ্জ হল দ্যাট চেঞ্জ ইজ ডিফাইন্ড চেঞ্জটোহে আমি ডিফাইন কৰোঁ সাপোজ আমি ইনিশিয়াল পজিশনৰ পৰা ফাইনাল পজিশনলৈ বডি এটা মুভ কৰিছে সো দ্যাট চেঞ্জ ইন পটেনশিয়াল এনার্জি UF minus UI final potential energy minus initial potential energy that change is defined as work done by the internal conservative force WC to আমি এখানে রাখিছো this work done must be by the conservative force internal conservative force এটা ইন্টারনাল আৰু এক্সটারনাল কথা এনেকুৱা যে কেবাটাও বডি যদি আছে এটো এটা সিস্টেম চাৰিটা বডি এটা সিস্টেম যদি আমি কনসিডাৰ কৰো ইহতৰ মাজত ইন্টারনাল অ্যাট্ৰাকশন আৰু ৰিপালশন কিবা থাকিব পাৰে internal attraction repulsion কিবা থাকিব পাৰে ওকে প্লাস গোটেই সিস্টেমটোৰ ওপৰত এক্সটারনাল ফোর্সও থাকিব পাৰে ওকে সো এতিয়া আমাক কি লাগে যে change in potential energy is negative of the work done by the internal conservative force to system to body বিলাকৰ মাজত যেটো ইন্টাৰেকশন আছে internal force সেই ফোর্সটো যদি কনজারভেটিভ হয় তাহলে এই কনফিগারেশনটো চেঞ্জ কৰোতে বডি গিটাৰ পজিশন যদি আমি মিউচুয়াল পজিশন যদি চেঞ্জ কৰোতে আমি কনফিগারেশন চেঞ্জ কৰা বুলি কওঁ সো কনফিগারেশনটো ইনিশিয়ালৰ পৰা ফাইনালি চেঞ্জ কৰোতে যেটো ইন্টারনাল কনজারভেটিভ ফোর্স যেটো ওয়ার্ক ডান কৰিলে that work done is WC and negative of that work done is equal to change in potential energy of the object okay সো এটো হল আমাৰ পটেনশিয়াল এনার্জিৰ ডেফিনিশন আমি সদায় এনেকৈ ডিফাইন কৰোঁ এতিয়া আমি যদি এটা কনফিগারেশন বা এটা পজিশনৰ কাৰণে পটেনশিয়াল এনার্জি উলাব লগা হয় তেতিয়া হলে আমি কি কৰিব লাগে এটা ৰেফাৰেন্স পজিশন আমি বা ৰেফাৰেন্স কনফিগারেশন আমি কনসিডাৰ কৰিব লাগে য'ত পটেনশিয়াল এনার্জিটো 0 আমি ধৰি লওঁ সো UI to যদি 0 হয় if UI is equal to 0 তেতিয়া হলে UI is equal to 0 তেতিয়া হলে আমি UF to simply U বুলি কম তেতিয়া আমি কি পাম ইয়াত যদি আমি পুট কৰি দিও U is equal to minus WC এনেকৈ আমি এটা ৰেফাৰেন্স পজিশন বা কনফিগারেশন কনসিডাৰ কৰিব লাগে য'ত পটেনশিয়াল এনার্জিটো 0 হয় আৰু হেতু 0 পুট কৰিলে আমি তেতিয়া ফাইনাল যেটো কনফিগারেশন বা ফাইনাল যেটো পজিশন সেই পজিশনত আমি পটেনশিয়াল এনার্জি পাওঁ ওকে টু হল পটেনশিয়াল এনার্জিৰ কাহিনী নেক্সট আমি যাওঁ ডেফিনিশন দিলো পটেনশিয়াল এনার্জি নেক্সট আমি যাওঁ ওয়ার্ক এনার্জি যেটো থিওৰেম আমি পাইছিলো যে ওয়ার্ক এনার্জি থিওৰেমত আমি কি আছিল W total work done by all the forces is equal to change in kinetic energy আছিল এটো হল ওয়ার্ক এনার্জি থিওৰেম এটা ইজ W total to আমি এনেকৈ লিখিব পাৰো work done by internal conservative force plus work done by internal non-conservative force plus work done by external force is equal to Kf minus Ki
এনেকুৱা হ'ল অ'কে এতিয়া যদি আমি ধৰি লওঁ যে ছিষ্টেমটোৰ ইণ্টাৰনেল ফ'ৰ্চবিলাক অনলি কনজাৰ্ভেটিভ হয় নন কনজাৰ্ভেটিভ ফ'ৰ্চ তাত নাই ফ্ৰিকশ্যন ট্ৰিকশ্যন এইবিলাক ছাপ'জ নাই ছিষ্টেমটোৰ ভিতৰত তেতিয়াহ'লে WNCটো আমি 0 ধৰি লওঁ ইফ WNC ইকুৱেলছ টু 0 হয় ইণ্টাৰনেল ফ'ৰ্চবিলাক কনজাৰ্ভেটিভ ইণ্টাৰনেল ফ'ৰ্চবিলাক গোটেই ফ'ৰ্চবিলাক কনজাৰ্ভেটিভ নন কনজাৰ্ভেটিভ ইণ্টাৰনেল ফ'ৰ্চ নাই যদি আমি ধৰি লওঁ তেতিয়াহ'লে আমি কি পাওঁ WC plus W external is equal to KF minus KI okay এতিয়া WC টোৰ কাৰণে আমি পাইছিলোঁ WC টোৰ কাৰণে আমি পাইছিলোঁ এনেকুৱা এটা কাম কৰোঁ আমি W external is equal to KF minus KI minus WC so KF minus KI minus WC কাৰণে আমি পাইছিলোঁ কি পাইছিলোঁ UF minus UI definition of change in potential energy আছিলে তাত আমি পাইছিলোঁ UF minus UI is equal to minus WC গতিকে এইটো যদি আমি অকণমান চেঞ্জ কৰি লিখোঁ এনেকুৱা হ'ব UF plus KF minus UI plus KI এনেকৈ লিখিব পাৰোঁ which is equal to which implies W external is equal to A2 potential energy plus kinetic energy এই দুটা একেলগে আমি কি কওঁ total mechanical energy so এই দুটা মিলি total mechanical energy E final similarly এইটো হ'ল total initial mechanical energy E initial এইটো এটা ফৰ্মুলা হয় যে এটা সিস্টেমৰ ওপৰত এক্সটাৰ্নাল ফ'ৰ্ছে কিমান ৱৰ্ক ডান কৰিছে সেইটো জানিবলৈ আমি চেঞ্জ ইন মেকানিক্যাল এনাৰ্জি উলিয়ালে হ'ল টোটাল চেঞ্জ ইন মেকানিক্যাল এনাৰ্জি উলিয়ালে সেইটো ফৰ্মুলা হয় কেতিয়াবা এইটো ফৰ্মুলাটো কুৱেশ্যন আহে এতিয়া আমি যদি ধৰোঁ যে সিস্টেমটোৰ ওপৰত কোনো এক্সটাৰ্নাল ফ'ৰ্চ নাই বা থাকিলেও সিহঁতে কোনো ৱৰ্ক ডান কৰা নাই ইফ দেয়াৰ ইজ নো এনি এক্সটাৰ্নাল ফ'ৰ্চ অন দ্য সিস্টেম অৰ ৱৰ্ক ডান বাই দেম ইজ 0 দেন কি হ'ব ইফ W external is equal to 0 W external is 0 হ'বলৈ হ'লে হয় এক্সটাৰ্নাল ফ'ৰ্চবিলাকে ৱৰ্ক ডান কৰা নাই নহয় এক্সটাৰ্নাল ফ'ৰ্চ নাই সিস্টেমটোৰ ওপৰত কণ্ডিশ্যন হয় এইটো যদি 0 হয় তেতিয়াহ'লে আমি কি পাম the 0 is equal to E final minus E initial which is equal to E final is equal to E initial so এইটো আমি এনেকৈ লিখিব পাৰোঁ U final plus K final is equal to U initial plus K initial এইটো কোৱা হয় কনজাৰ্ভেশ্যন অফ মেকানিক্যাল এনাৰ্জি এটা এটা প্ৰিন্সিপল হয় প্ৰিন্সিপল অফ কনজাৰ্ভেশ্যন অফ মেকানিক্যাল এনাৰ্জি আৰু ইয়াৰ ওপৰত কুৱেশ্যন আহি থাকে এতিয়া এই প্ৰিন্সিপলটো কেতিয়া এপ্লাই হ'ব আমি মনত ৰাখিব লাগিব যে সিস্টেমটোৰ ওপৰত যদি কোনো এক্সটাৰ্নাল ফ'ৰ্চ নাথাকে বা থাকিলেও সিহঁতে যদি কোনো ৱৰ্ক ডান নকৰে ইফ দেয়াৰ ইজ নো এনি এক্সটাৰ্নাল ফ'ৰ্চ অন দ্য সিস্টেম অৰ ৱৰ্ক ডান বাই দেম ইজ 0 and there is no any internal non conservative force এটো এপ্লাই হ'ব লাগিব যদি ইন্টাৰনেল ফ'ৰ্চবিলাক নন কনজাৰ্ভেটিভ নহয় তাৰমানে গোটেই ফ'ৰ্চবিলাক যদি কনজাৰ্ভেটিভ হয় তেতিয়াহে টোটেল মেকানিক্যাল এনাৰ্জিটো কনজাৰ্ভ হয় কেনেকৈ কনজাৰ্ভ হয় ফাইনেলিজিক্যাল ইনিচিয়েল মানে কি এইটো চেঞ্জ হোৱা নাই টোটেল মেকানিক্যাল এনাৰ্জিটো চেঞ্জ হোৱা নাই টাইমৰ লগত যদি এই কোৱান্টিটিৰ টাইমৰ লগত চেঞ্জ নহয় আমি এইটো কনজাৰ্ভ হোৱা বুলি কওঁ চ' টোটেল মেকানিক্যাল এনাৰ্জিটো কনজাৰ্ভ হয় এইটো হ'ল টোটেল মেকানিক্যাল এনাৰ্জিৰ কথা okay principle of conservation of mechanical energy okay so ইয়াৰ ওপৰত আমি কোৱেশ্চন চাওঁ কিবা আছে নেকি আচ্ছা কোৱেশ্চন কৰাৰ আগতে আৰু অকণমান কথা কৈ লওঁ সেইটো হ'ল এনেকুৱা হ'ব যে গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি থিওৰি অকণমান কৈয়ে লোৱা যাওক গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি চ' গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জিটো কেনেকৈ পাওঁ আমি অলৰেডি জানো যে গ্ৰেভিটেশ্যনটো এটা কনজাৰ্ভেটিভ ফ'ৰ্চ হয় চ' যিহেতু গ্ৰেভিটেশ্যনটো এটা কনজাৰ্ভেটিভ ফ'ৰ্চ গতিকে গ্ৰেভিটেশ্যনেল ফিল্ডত যদি আমি মাছ এটা ৰাখোঁ তাৰ সেই পজিশ্যনটোৰ কাৰণে তাৰ এটা এনাৰ্জি আহিব আৰু সেইটো হ'ব গ্ৰেভিটেশ্যনেল পটেনচিয়েল এনাৰ্জি অ'কে এইটো ডেফিনেটলি আমি জানোৱেই চিম্পল এক্সাম্পলটো যদি আমি কনচিডাৰ কৰোঁ ছাপ'জ বোলে এই অবজেক্টটো আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডৰ ভিতৰত আছে গতিকে ইয়াৰ এটা এনাৰ্জি থাকিব লাগে নে নালাগে আমি চাওঁ ছাপ'জ ইয়াক যদি আমি ৰেষ্টত আছে ৰেষ্টত থাকিলে তাৰ কোনো এনাৰ্জি নাই বুলি যদি আমি ধৰিলোঁ তেতিয়াহ'লে তাক এৰি দিয়াৰ লগে লগে সি পৰি যাব নাই পৰি যোৱা মানে সি মুভ কৰিলে কি হ'ব কাইনেটিক এনাৰ্জি গেইন কৰিব এতিয়া এনাৰ্জিটো আমি কোনো ক্ৰিয়েট কৰিব নোৱাৰোঁ চ' এই যে কাইনেটিক এনাৰ্জিটো সি পালে ক'ৰ পৰা পালে
সেইটোতো ক্ৰিয়েট হ'ব নোৱাৰে কেতিয়াও ডেফিনেটলি বেলেগ এটা ফৰ্মৰ পৰা সি কনভাৰ্ট হ'ব লাগিব হয় না ট্ৰান্সফৰ্ম হ'ব লাগিব চ' তাৰ কাৰণে আমি ধৰি ল'ব পাৰোঁ যে এই ৰৈ যি আছিলে ৰৈ থকা অৱস্থাত এটা এনাৰ্জি আছিলে সেই এনাৰ্জিটোৱে কি হ'ল কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হ'ল আৰু সেই এনাৰ্জিটোকে আমি গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি বুলি কৈছোঁ কিয় কৈছোঁ কাৰণ এই অবজেক্টটো আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডৰ ভিতৰত আছে গতিকে তাৰ এই পজিশ্যনত থাকোঁতেই তাৰ এটা এনাৰ্জি আছে এণ্ড দেট ইজ কল্ড গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি অ'কে এতিয়া গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জিটো আমি এনেকুৱাকৈ ল'ব পাৰোঁ যে মই কৰি নেদেখাওঁ আৰু ফৰ্মুলাবিলাক চিম্পলি মনত তোমালোকে জানাই UF মাইনাছ UI ইজ ইকুৱেল টু mgh হয় গ্ৰেভিটেশ্যনেল চেঞ্জ ইন গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি এইটো কেনেকুৱা হয় অবজেক্ট এটা আমি যদি ইয়াৰ পৰা নি ইয়ালৈ উঠাই দিওঁ h হাইট এই হাইটটো টোটেল h বুলি ক'লোঁ অবজেক্ট এটা যদি h হাইট আমি ওপৰলৈ উঠাই দিওঁ আৰ্থৰ ছাৰ্ফেচৰ পৰা অ'কে h হাইট যদি উঠাই দিওঁ তেতিয়াহ'লে তাৰ চেঞ্জ ইন গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি আহে mgh আৰু এইটো প্লাছ মানে কি পটেঞ্চিয়েল এনাৰ্জিটো ইনক্ৰিজ হয় তললৈ নমালে পটেঞ্চিয়েল এনাৰ্জিটো ডিক্ৰিজ হয় কিমান পৰিমাণে ইনক্ৰিজ বা ডিক্ৰিজ হ'ব mgh পৰিমাণে অলৰাইট এতিয়া কথাটো হ'ল আমাক যদি সোধে যে এটা পজিশ্যনত থাকোঁতে পটেঞ্চিয়েল এনাৰ্জি কিমান তাৰ কাৰণে আমি কি কৰিব লাগিব এটা ৰেফাৰেঞ্চ পজিশ্যন আমি কনচিডাৰ কৰিব লাগিব সেই ৰেফাৰেঞ্চ পজিশ্যনটো আমি ইয়াত ক'ত কনচিডাৰ কৰোঁ যে আৰ্থৰ ছাৰ্ফেচত যেতিয়া অবজেক্টটো থাকিব তেতিয়া আমি তাৰ পটেঞ্চিয়েল এনাৰ্জিটো 0 কনচিডাৰ কৰোঁ সেইটোৱে আমাৰ ৰেফাৰেঞ্চ পজিশ্যন এইটো বাই কনভেনশ্যন আমি যে এনেকুৱা নহয় যে সদায় আৰ্থৰ ছাৰ্ফেচতে 0 কনচিডাৰ কৰিব পাৰোঁ আমি বেলেগ পজিশ্যনটো 0 কনচিডাৰ কৰিব পাৰোঁ মই এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ ফাৰ্ষ্ট ফ্ল'ৰৰ মজিয়াত মই ফ্ল'ৰত মই 0 কনচিডাৰ কৰিলোঁ কোনোবা গ্ৰাউণ্ড ফ্ল'ৰত আছে গ্ৰাউণ্ড ফ্ল'ৰৰ মজিয়াত 0 কনচিডাৰ কৰিলে সেইমতে আমি চেঞ্জটো পাম চেঞ্জটো বেলেগ হ'ব অ'কে চ' যদি UIটো যদি 0 হয় ছাৰ্ফেচত আৰ্থৰ ছাৰ্ফেচত যদি UIটো 0 হয় এই UFটো তেতিয়া আমি চিম্পলি U বুলি ক'ম তেতিয়া আমি পাম U ইজ ইকুৱেল টু mgh এইটো আমি কি পালোঁ যে আৰ্থৰ ছাৰ্ফেচত 0 ধৰিছোঁ নহয় গতিকে ছাৰ্ফেচৰ পৰা h হাইটত যদি অবজেক্ট এটা থাকে তেতিয়াহ'লে তাৰ পটেঞ্চিয়েল এনাৰ্জি থাকে কিমান mgh পৰিমাণে মনত ৰ'বনে আৰ্থৰ ছাৰ্ফেচৰ পৰা h হাইটলৈ অবজেক্ট এটা উঠাই দিলে তাৰ পটেঞ্চিয়েল এনাৰ্জি কিমান হয় mgh আমি অন্য ধৰণে ক'ব পাৰোঁ যে h হাইটলৈ যদি অবজেক্ট এটা উঠাওঁ তাৰ চেঞ্জ ইন পটেঞ্চিয়েল এনাৰ্জিটো হয় mgh একচুৱেলি দিছ ইজ এ চেঞ্জ ইন পটেঞ্চিয়েল এনাৰ্জি কিন্তু ইনিচিয়েলটো আমি 0 ধৰাৰ কাৰণে এইটো ফাইনেল পজিশ্যনৰ পটেঞ্চিয়েল এনাৰ্জিটো আমাৰ ওলাই গৈছে mgh চ' এইটো হ'ল গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি ওপৰলৈ উঠালে পটেঞ্চিয়েল এনাৰ্জি ইনক্ৰিজ হয় তললৈ নমালে পটেঞ্চিয়েল এনাৰ্জি ডিক্ৰিজ হয় কিমান পৰিমাণে mgh পৰিমাণে h হাইটত যদি আমি উঠা নমা কৰোঁ অ'কে তাৰ পিছত আহিলে কুৱেশ্যনৰ কথা মই কৈছিলোঁ কুৱেশ্যন চাওঁচোন ইয়াত কিবা আছে নেকি মোৰ দীঘল হ'ব কুৱেশ্যন আমি পিছতো কৰিব পাৰিম মই চাই থ'ব লাগিব কুৱেশ্যনবিলাক এনেকৈ নহ'ব আমি অকণমান আৰু থিয়ৰিহে বঢ়াই দিওঁ নেকি বিচাৰিব লাগিব কুৱেশ্যন থিয়ৰিটো এনেকুৱা হ'ব কাহিনী যে work done by spring force spring force to কি আছিলে spring এটা এনেকৈ স্প্ৰিং এটা যদি আমি অবজেক্ট এটা ওলমাই দিওঁ কি হয় স্প্ৰিংটোৱে অবজেক্টটোক ওপৰলৈ টানে নাই অবজেক্টটো পৰি যোৱা নাই মানে কি স্প্ৰিংটোৱে ফ'ৰ্চ এটা দি আছে এইটো আমি স্প্ৰিং ফ'ৰ্চ বুলি কওঁ that spring force F is given by -kx সেই অবজেক্টৰ যে ডিসপ্লেসমেন্ট হ'ব এক্সটেনশনৰ ওপৰত ডিপেন্ড কৰে -kx k টো কোৱা হয় স্প্ৰিং কনস্ট্যান্ট বা ফ'ৰ্চ কনস্ট্যান্ট F is equal to -kx এতিয়া কথাটো হ'ল স্প্ৰিং ফ'ৰ্চ এটাই ৱৰ্ক ডান যিটো কৰে সেই ৱৰ্ক ডানৰ ফৰ্মুলাটো এনেকুৱা আহিব হাফ অফ kx2 স্কুৱেৰ মাইনাছ হাফ অফ kx1 স্কুৱেৰ এইটো এনেকুৱা
যে অলৰেডি এটা এক্সটেণ্ডেড বা কম্প্ৰেছড পজিশ্যনত আছিলে নৰ্মেল পজিশ্যন এইটো নৰ্মেল পজিশ্যনৰ পৰা বোলে সি এইটো পজিশ্যনলৈ গ'ল চ' ইমানখিনি পৰিমাণে তাৰ কি হ'ল ডিছপ্লেচমেণ্ট হ'ল এনেকুৱা ইনিচিয়েলি এইটো পজিশ্যনতে আছিলে বা তাৰ পৰা সি তললৈ নামিল চ' ইমানখিনি পৰিমাণে তাৰ কি হ'ল ডিছপ্লেচমেণ্ট হ'ল এনেকুৱা অলৰেডি এক্সটেণ্ডেড বা কম্প্ৰেছ পজিশ্যনত সি আছিলে য'ত এক্সটেনশ্যন বা কম্প্ৰেশ্যনটো x1 সেইটো পজিশ্যনৰ পৰা আৰু এটা কম্প্ৰেশ্যন বা এক্সটেনশ্যন পজিশ্যনলৈ আমি নিওঁতে তাৰমানে x1ৰ পৰা x2লৈ নিওঁতে যেটো work done by the spring force is given by this formula এটা যদি নৰ্মেল পজিশ্যনৰ পৰা work done আমি কৰিব লগা হয় তেতিয়াহ'লে আমি কি হ'ব কি কৰিব লাগিব আচ্ছা ফৰ্মুলাটো কোনমান ভুল হৈছে নেকি মই পাহৰি যাওঁ চাব লাগিব অকণমান ৰ'বা x1 টো আগত নে x2 টো আগত আছিলে x1 টো আগত আছিলে সেইটোৱে ভুল কৰিছোঁ সৰি এটো x1 আগত এটো x2 আগত ওকে সো x1 ৰ পৰা x2 লৈ নিউতে work done হয় এটো এতিয়া যদি নৰ্মেল পজিশ্যনৰ পৰা আমি নিউ আনএক্সটেণ্ডেড যেটো পজিশ্যন আনকম্প্ৰেছড পজিশ্যন নেচাৰেল যেটো পজিশ্যনৰ পৰা যদি আমি যিকোনো এটা ডিসপ্লেসমেন্ট x লৈ নিউ তেতিয়া হলে work done কি আহিব -half of kx². x1 ৰ পৰা x লৈ নিলে এটো ফৰ্মুলা নৰ্মেল পজিশ্যনৰ পৰা x লৈ নিলে এটো ফৰ্মুলা work done ৰ ফৰ্মুলা ওকে ফৰ্মুলা কিটাহে মই দিলো ইয়াৰ এপ্লিকেশন কৰিব লাগিব কেনেকৈ এইবিলাক কৰে এইবিলাক দেখুৱা নাই আৰু থিওৰি বিলাক দীঘল হ'ব নেক্সট আহিলে পটেনশিয়াল এনাৰ্জি ইলাস্টিক পটেনশিয়াল এনাৰ্জি বুলি কওঁ এটো আমি ইলাস্টিক পটেনশিয়াল এনাৰ্জি অফ এ স্প্ৰিং ওকে স্প্ৰিং এটাত কি হয় অবজেক্ট এটা যেতিয়া আমি স্প্ৰিংটোত লগাই প্লে স্প্ৰিংটো যদি আমি এনেকৈ টানিবলৈ হলে আমি কিছু মেকানিক্যাল এনাৰ্জি ওয়েস্ট কৰিব লগা হয় না ফোর্স দি ওয়ার্ক ডান কৰিব লগা হয় না সেই ওয়ার্ক ডানটো তাত কি হয় সেই মেকানিক্যাল এনাৰ্জিটো আমি ওয়েস্ট কৰিলো হেতু কি হয় এই স্প্ৰিংটোৰ পটেনশিয়াল এনাৰ্জি হিচাপে ইলাস্টিক পটেনশিয়াল এনাৰ্জি হিচাপে স্টোৰ হৈ যায় সো দ্যাট পটেনশিয়াল এনাৰ্জি ইলাস্টিক পটেনশিয়াল এনাৰ্জি u is given by half of kx². নৰ্মেল পজিশ্যনৰ পৰা আমি যেতিয়া x পজিশ্যনলৈ নিউ স্প্ৰিংটো কম্প্ৰেছ কৰো বা এক্সটেন্ড কৰো একেটাই ফৰ্মুলা কি হয় পটেনশিয়াল এনাৰ্জি কিমান স্টোৰ হয় half kx². ওকে সো এখিনি হল স্প্ৰিংৰ কথা কোৱেশ্চন আমি কৰিম কিমান সিলেক্ট কৰি ল'ব লাগিব তাৰ পিছত আমাৰ আৰু কি আহিলে conservation of energy কথাটো মই ক'লোৱে যে energy neither can be created nor can be destroyed it can be transformed from one form to another transform হয় কৰিব পাৰি কনভাৰ্ট কৰিব পাৰি সো তাৰ ওপৰত কোৱেশ্চন আহে conservation of energy ওপৰত আমি কোৱেশ্চন কৰিম নেক্সট আমি চাও পাৱাৰ থিওৰিখিনি মই এবাৰতে কৈ দিলো পাৱাৰৰ ডেফিনিশনটো কেনেকুৱা যে দুই ধৰণে ডিফাইন কৰে এভাৰেজ পাৱাৰ ইজ ইকুৱেল টু টোটাল ওয়াৰ্ক ডান বাই টোটাল টাইম rate of doing work is called power যে ৰেটত ওয়াৰ্ক ডান কৰা হৈছে ৰেট মানে কি পাৰ ইউনিট টাইম কিমান ওয়াৰ্ক ডান কৰা হৈছে দ্যাট ইজ কল্ড পাৱাৰ পাৰ ইউনিট টাইম পাৰ সেকেন্ডত কিমান ওয়াৰ্ক ডান কৰিছে এই ফোৰ্সটো হেতু কল পাৱাৰ বুলি কোৱা হয় সো এভাৰেজ পাৱাৰটো এনেকুৱা টোটাল ওয়াৰ্ক ডান বাই টোটাল টাইম টোটাল w টোটাল টাইম টোটাল এটো হল এভাৰেজ পাৱাৰ instantaneous power to এনেকুৱা হ'ব p is equal to dw by dt আহিব ওকে এতিয়া instantaneous power to কথা অকনমান মই ইয়াতে ক'ব লগা আছে is equal to d dt w is equal to f dot r আসলে f dot r কেতিয়া আসলে ফোর্স টু যেতিয়া কনস্ট্যান্ট হয় ফোর্স টু যেতিয়া কনস্ট্যান্ট হয় তেতিয়া টোটাল ওয়ার্ক ডান ইজ ইকুয়াল টু f dot r আহে আমি পঢ়িছিলো এখানে ওকে সো w কাৰণে f dot r পুট কৰিলে is equal to এতিয়া যেহেতু ফোর্স টু কনস্ট্যান্ট এই টাইমৰ ওপৰত ডিপেন্ড নকৰে আমি টাইম উইথ ৰেসপেক্ট টু টাইমে ডিফাৰেন্সিয়েট কৰিছো গতিকে f টো আমি বাহিৰলৈ উলিয়াই আনিব পাৰো কনস্ট্যান্টলি বাকি থাকিলে dr by dt এই dr by dt টো হল আমাৰ ভেলোসিটি সো এইটো হল instantaneous power or formula f dot v এটো ফর্মুলা এপ্লাই কৰি আমি instantaneous power ওলাব পাৰিম এটা পার্টিকুলার ইনস্ট্যান্ট অফ টাইম কিমান পাৱাৰ ডেলিভাৰ হৈছে হেতু আমি ওলাব পাৰিম ওকে
সো পাৱাৰৰ এনাৰ্জি ইউনিট জুল ৱৰ্ক ডানৰ ইউনিট জুল এসআই ইউনিটৰ কথা কৈ আছোঁ পাৱাৰৰ ইউনিট কি হয় জুল বাই টাইম জুল পাৰ ছেকেণ্ড সেইটোক আমি কি কওঁ ৱাট বুলি কওঁ পাৱাৰৰ এসআই ইউনিট ৱাট বুলি কোৱা হয় এই ৱাটটো ডব্লিউ চিম্বলটো কিলোৱাটো লিখা হয় কেতিয়াবা 1000 ৱাট তেনেকুৱা সো এইখিনি হ'ল থিয়ৰি সো মই ভাবোঁ যে থিয়ৰিলৈকে থাওক কুৱেশ্যন নেক্সট ক্লাছত মই কেইটামান চিলেক্ট কৰি পেলাই দেখাই দিম কেনেকৈ কৰে অ'কে ঠিক আছে হ'ব থেংক ইউ